হেল্ল' এভৰিৱান, সকলোকে ৱেলকাম জনাইছোঁ ইউটিউব চেনেল হেপী হোম আছামলৈ। যোৱাকালি আমাৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এটা গুৰুত্বপূৰ্ণ ঘোষণা কৰিছিল যে হোলীৰ কাৰণে বা হোলী উপলক্ষে যিসকল আমাৰ অসম চৰকাৰৰ কৰ্মচাৰী আছে তেওঁলোকৰ যিটো চেলাৰী বা দৰমহা অহা ২৭ ফেব্ৰুৱাৰীৰ ভিতৰত ইছ্যু কৰাৰ এটা পোষ্ট দিছিল আৰু এই সম্পৰ্কীয় এখন নটিফিকেশ্যন আহি গৈছে। গতিকে যিসকল কৰ্মচাৰীয়ে অসম চৰকাৰৰ বিভিন্ন ডিপাৰ্টমেণ্টৰ অধীনত কাম কৰি আছে তেওঁলোকৰ কাৰণে এইটো যথেষ্ট ভাল খবৰ। তো ইয়াত কমপ্লিট নটিফিকেশ্যনখন আহিছে, আমি কি আছে চাম। ভিডিঅ'টো সকলোকে চাব, যিসকলে চেনেলটো নতুনকৈ আহিছে ছাবস্ক্ৰাইব কৰি ল'ব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব ফ্ৰেণ্ডৰ মাজত। তো এইখন হৈছে ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা অহা WT মেছেজ, আৰু ফাইনেন্স ডিপাৰ্টমেণ্টৰ পৰা সকলো জিলাৰ ডিষ্ট্ৰিক্ট কমিশ্যনাৰ বা ডিষ্ট্ৰিক্ট কমিশ্যনাৰ আৰু ছাব ডিভিজন অফিচাৰ আৰু অল ট্ৰেজাৰী অফিচাৰলৈ এই ইনষ্ট্ৰাকশ্যনখিনি আহিছে যোৱাকালি 24 ফেব্ৰুৱাৰীত। আৰু ইয়াত কি লিখা আছে আমি পঢ়ি যাম। ইন ভিউ অফ দ্য এনচুইং দৌল যাত্ৰা ফেষ্টিভেল, ট্ৰেজাৰী অফিচাৰ্ছ are hereby instructed to pass bills against salary, wages, pension and grants in a salary for the month of February 2026 from 27 January, repeat 27 February onwards. গতিকে ট্ৰেজাৰী অফিচাৰসকলক ইনষ্ট্ৰাকশ্যন দিয়া আছে যে ২৭ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে যিবিলাক চেলাৰী বিল হওক বা ৱেজেছ বিল হওক বা পেঞ্চন বিল হওক এইবিলাক পাছ কৰিব পাৰিব আফটাৰ নেচেচাৰী স্ক্ৰুটিনি এজ পাৰ এক্সিষ্টিং প্ৰচিডিউৰ। আৰু যিটো প্ৰচিডিউৰ আছে সেইমতে উপযুক্ত পৰীক্ষা নিৰীক্ষা কৰি পেলাই ২৭ ফেব্ৰুৱাৰীৰ পৰা তেওঁলোকে বিলবোৰ একচেপ্ট কৰিব পাৰিব। গতিকে এইটো এটা যথেষ্ট ইম্পৰ্টেণ্ট নিউজ। আৰু যিসকলে আমাৰ ইতিমধ্যে গম পায় যে প্ৰত্যেক বছৰে বা বিভিন্ন বছৰৰ বিভিন্ন সময়ত চৰকাৰে এনেকৈ আগতীয়াকৈ চেলাৰী ইছ্যু নটিফিকেশ্যন জাৰি কৰে। গতিকে এইবাৰো দৌল যাত্ৰাৰ ক্ষেত্ৰত বা হোলীৰ ক্ষেত্ৰত এইটো ব্যৱস্থা কৰিছে। গতিকে আজিৰ এই ভিডিঅ'টিত এই আপডেটটো জনালোঁ। থেংক ইউ।